জামুগুৰিহাটৰ ঢেকেৰী গাঁৱৰ ৰাইজৰ দেশ প্ৰেমৰ চানেকি নামঘৰত হৰি ঠনি দি মন্টু বৰাক যুদ্ধ ক্ষেত্ৰলৈ পঠিয়ালে গঞা ৰাইজে। দেশমাতৃৰ সেৱাৰ উদ্দেশ্যৰে সীমান্তত যুদ্ধৰ বাবে যাবলৈ ওলোৱা এজন যুৱকক গঞা ৰাইজে নামঘৰত হৰি ঠনিৰে বিদায় দি দেশ প্ৰেমৰ চানেকি দিয়া পৰিলক্ষিত হৈছে। এই দৃশ্য জামুগুৰিহাটৰ ঢেকেৰী গাঁও নিবাসী এইজন যুৱক মন্টু বৰা CRPFত কৰ্মৰত। মন্টু বৰাই এমাহৰ ছুটীলৈ ঘৰলৈ আহিছিল যদিও চৰকাৰৰ নিৰ্দেশ পাই পুনৰ উভতি যাবলৈ ওলাইছে দেশৰ সীমান্তলৈ। মোৰ নাম শ্ৰী মন্টু বৰা। মই বৰ্তমান জম্মু কাশ্মীৰত CRPFত কৰ্মৰত হৈ আছো। জম্মু কাশ্মীৰলৈ যোৱা মোৰ আজি 1.5 বছৰ কাল হৈছে আৰু মোৰ চাকৰি জীৱনৰ 12টা বছৰ অতিক্ৰম কৰিছে বৰ্তমান। গতিকে মই আহিছিলো বিহুৰ সময়ত 1 মাহৰ ছুটীত। গতিকে আৰু মোৰ ঘৰত অহা 15 দিন মান হৈছিলে আৰু 15 দিন বাকী থাকিলে। গতিকে দেশত যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা আমাক ৰিকল কৰা এটা হেৰি কৰিছিলে। ৰিকল কৰিছে যাতে আমাৰ ছুটী আধাতে শেষ কৰি উভতি যাবলৈ আমাক আদেশ দিয়া হৈছে। গতিকে আমাৰ কৰি পেলাই আমি ছুটী শেষ কৰি আমি উভতি যাবলৈ অহা কাইলৈ উভতি যাম দেশ মাতৃৰ সুৰক্ষাৰ অৰ্থে। সেয়েহে গঞা ৰাইজে যুৱকজনক নামঘৰত যুদ্ধ তিনি অহাৰ আশীৰ্বাদ প্ৰদান কৰি সমূহীয়া হৰিঠনি দি বিদায় দিয়ে। আনহাতে দেশ মাতৃক ৰক্ষাৰ বাবে পুত্ৰক যুদ্ধ ক্ষেত্ৰলৈ পঠিয়াই গৌৰৱ অনুভৱ কৰা বুলিও মন্তব্য কৰে জোৱান মন্টু বৰাৰ পিতৃ চেনিৰাম বৰা আৰু মাতৃ আৰতি বৰাই। মোৰ নাম চেনিৰাম বৰা। মোৰ ল'ৰা শ্ৰী মন্টু বৰা। তেওঁ 2013 চনৰ জুন মাহত কৰ্মৰত হৈছিল CRPFত আৰু তেওঁ আজি এমাহৰ ছুটী লৈ আহিছিলে বিহুৰ কাৰণে। আহি তেওঁ আজি 15 দিনমান হ'ল আৰু এতিয়া আৰু 10 দিনমান ছুটী তেখেতৰ থকাত কিন্তু ইতিমধ্যে ওপৰৰ পৰা যিহেতুকে চৰকাৰৰ নিৰ্দেশ অনুসৰি আহিছে মেছেজ যে তেওঁ যাবই লাগে। আৰু ময়ো মানে খুব আনন্দৰ মনে দেশৰ ৰক্ষাৰ কাৰণে, ভাৰতবৰ্ষৰ ৰক্ষাৰ কাৰণে মোৰ সন্তান যদিও তেখেতক মই ভাল পৰামৰ্শৰে যাবলৈ অনুমতি দিছোঁ যাতে দেশ ৰক্ষা হওক। আৰু সকলোৱে গতিকে মোৰ ল'ৰা নহয়, গোটেই ভাৰতবৰ্ষৰ ল'ৰা বুলি মই হেৰি কৰিছোঁ। মোৰ ক'বলগীয়া ইমানেই আৰু তেখেতক মই যাবলৈ অনুমতি দিয়া হৈছে যে যেতিয়া আহিছে তুমি যাবই লাগিব। কাৰণ যিদিনাই ভৰ্তি হৈছে সেইদিনাখনেই তেওঁক মই ভাৰতবৰ্ষৰ এজন বীৰ সেনা বুলি মই গণ্য কৰিছোঁ। মোৰ ল'ৰা মন্টু বৰা ছুটীত আহিছিলে এমাহৰ আৰু আধা দিন থাকিলে এতিয়া যাবলৈ সিফালৰ পৰা ফোন কৰি আছে। এতিয়া অহা কাইলৈ তাক যাবলৈ কৈছোঁ। যাবগৈ দেশৰ বাবে। দেশৰ জোৱানসকলক মই আশীৰ্বাদ কৰিছোঁ ভালে কুশলে আকৌ গৈ ভালে কুশলে ঘূৰি আহক আশীৰ্বাদ কৰিছোঁ মই। আমাৰ গাঁৱৰ এজন জোৱান, মোৰ বন্ধু, আমাৰ সকলোৰে দাদা ভাইটি বন্ধু। তেখেত জম্মু কাশ্মীৰত কৰ্মৰত হৈ আছে। গতিকে এই সুযোগতে আমি মিলনজ্যোতি যুৱক সংঘৰ তৰফৰ পৰা তেখেতলৈ আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে তেখেতে এই যুদ্ধকালীন পৰিস্থিতিত দেশৰ হৈ থিয় দিয়েগৈ আৰু ভালে ভালে আমাৰ গাঁওখনলৈ ঘূৰি আহে আৰু আমাৰ গাঁওখনৰ সন্মান অটুট ৰাখে। যিহেতু আমাৰ মিলনজ্যোতি যুৱক সংঘৰ অহা কাইলৈ বাৰ্ষিক অধিৱেশন আছিলে, আমি দেশৰ এই পৰিস্থিতিৰ বাবে আমাৰ বাৰ্ষিক অধিৱেশনখনো আমি স্থগিত ৰাখিছোঁ। আৰু আমি যিহেতু পাকিস্তানে আমাক ইমান অত্যাচাৰ কৰি থাকে, গতিকে এই সুযোগতে আমি নৰেন্দ্ৰ মোদীক বহুত ধন্যবাদ জনাইছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক। তেখেতে যাতে এই সুযোগতে এই পাকিস্তানৰ ইমান যিহেতু অত্যাচাৰ কৰি থাকে আমাক, এই সুযোগতে এই বীৰ জোৱানসকলক লৈ এই পাকিস্তানখন মানচিত্ৰৰ পৰাই নাইকিয়া কৰি দিব লাগে। আমি এইটোৱেই আশা কৰিছোঁ আৰু আমাৰ বীৰ জোৱানসকল সদায় আমাৰ বাবে বীৰ হৈ থাকক তাকে কামনা কৰিছোঁ। আৰু আমি আমাৰ গাঁৱৰ মন্টু বৰালে আমি মিলনজ্যোতি যুৱক সংঘৰ হৈ আৰু গোটেই গাঁৱৰ হৈ আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট NV Live।